আমি ইয়াত বহি আছোঁ, আমি ডিপ্ৰেশ্যনত গুচি গ'লোঁ। মানে এদিন নহ'লে এদিন আহিমেই ডাইৰেক্ট। হে গাইছ, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো এতিয়া আমি যাবলৈ ওলাইছোঁ কৃষ্ণচূড়ালৈ। তাত সাঁতুৰিম। তো চবেই সাঁতুৰিম, কিন্তু ই নাসাঁতুৰে। ই সাঁতুৰিবই নাজানে, কি ল'ব মজা কিমান লাগে ই গমেই নাপায়। আৰু এইটো চক আৰু ভিনি বাও সাঁতুৰিব, কি মজা লাগিব নহয় আজি গাইছ। আৰু লগৰ তেতিয়া স্কুটিটো ষ্টাৰ্ট কৰিছে কিক মাৰি কিনে। হেৰি চক। তো গাইছ ফাইনেলি আমি স্কুটিত বহি গ'লোঁ। তো আমাৰ গাইছ কেনেকুৱা লাগিছে? ফাইনেলি আমি কৃষ্ণচূড়া পাই গ'লোঁ। তো এইটো হয় কৃষ্ণচূড়া, চাই লওক। তো আমি এতিয়া স্কুটি পাৰ্ক কৰিম। তো ব'লক দেখাই আছোঁ কি হ'ব আজি। আৰু মইতো বেছি পুলত যাবলৈ এক্সাইটেড হৈ আছোঁ। অকণমান বাহিৰৰ ভিউকেইটা দেখাই দিছোঁ। এইটো চাওক, গছ চছ পূৰা মজাকৈ লগাই থোৱা আছে। তো সেইপিনে আমাৰ ৰাস্তাটো আছে গাইছ। মইতো পুলৰ কাৰণে যাবলৈ বেছি এক্সাইটেড হৈ আছোঁ। এই চাওক, একদম কাপোৰ চাপোৰ লৈ আহি গৈছোঁ চাওক। আৰু সোমাওঁতে এইডোখৰত পাওঁ সৰু পোৱালি খেলা। আমাৰ এইপিনে একো কাম নাই, আমাৰ ভিতৰত কাম আছে বহুত। চলো চলো জল্দি চলো, ইন্তজাৰ नहीं होता है। টিকেট কৰিব লাগিব সেইডোখৰত টিকেট কৰি। তো এতিয়া আমি সুধিবলৈ গৈছিলোঁ, তো পুলটো এসপ্তাহ পাছতে খুলিব। ইমান বেয়া লাগিছে নহয় শুনি কিনে। এইটো কাৰণে আহিছিলোঁ মই কৃষ্ণচূড়া। ঠিক আছে, আকৌ এসপ্তাহ পাছত আহিব লাগিব। এসপ্তাহ পাছত অহা হ'ব নে নাজানো। এইপিনে আছে এইপিনে। তো গাইছ এইটো হয় পুল। তো পানী ভৰাই আছে, পানীটো পূৰা আহি গ'ল ৰে। তো গাইছ মনটো একেবাৰে দুখে হৈ গ'ল আৰু। পুল চুল চব বন্ধ, পানী ভৰাই আছে। কি কৰোঁ আৰু এতিয়া, ফটো মাৰি কিনে ঘৰ যাব লাগিব। তো গাইছ কৃষ্ণচূড়াত কি কৰোঁ কি নাই নিয়া লাগিছে। পুলটোৱে বেছি মজা লাগিলে হয়। এইকেইটাতো মই আকৌ এবাৰ আহিছোঁ, কিন্তু মই তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ। এইটো লগাই মোৰ দুবাৰ কৃষ্ণচূড়া অহা হ'ল। তো এইপিনে চাওক, ভিউকেইটাই চাওক কৃষ্ণচূড়া। আমি ইয়াত বহি আছোঁ, আমি ডিপ্ৰেশ্যনত গুচি গ'লোঁ পুল বন আছে কাৰণে। বহুত দুখ গাইছ। তো গাইছ কেনেকুৱাই লাগিছে, পুলটো এসপ্তাহ পাছত খোলাব বুলি ক'লে। এতিয়া পানী ভৰাই আছে, আকৌ এসপ্তাহ পিছত, মানে এদিন নহ'লে এদিন আহিমেই ডাইৰেক্ট। তো গাইছ এতিয়া কৃষ্ণচূড়াৰ পৰা গৈছোঁ। তো পুলটো একদম বন্ধ হৈ আছে, সেইকাৰণে ইমান বৰিং লাগিছিলে। তো সেইকাৰণে আকৌ গুইজান পিনে যাম চাগে। গুইজান পিনে এটা ৰিজৰ্ট আছে, তো তালৈ যাম। আৰু এইপিনে বাহঁতে ওলাই কিনে গৈ আছে। কৃষ্ণচূড়া প্ৰথমতে এবাৰ আহিছিলোঁ, সেইকাৰণে ইমান ভাল নালাগিলে। তো গাইছ এতিয়া হোটেলত সোমাইছোঁ, বহুত বেয়া ভোক লাগিছিলে। তো লাঞ্চটো কৰা নাছিলোঁ, তো ইয়াতে লাঞ্চটো কৰি কিনে যাওঁ। অমিতাভ বচ্চন 60 करोड़। বচ্চন এ ইয়াত য'ত হ'লেও ফটো মাৰি নাথাকিবিচোন তই, দাঁতকেইটাতো আগতে। অঁ कौन पिज्जा पनीर पिज्जा चिकन तंदूरी पिज्जा नालागे न কিমান এইকেইটা एक्स्ट्रा चीज पिज्जा চবতকৈ দামী লৈ গৈছে। কি কৰিবি এইটো এক্সট্ৰা চীজ পিজ্জা এক্সট্ৰা চিজ পিজ্জা। কি খাবি তই? পিজ্জা খাব লাগিছিলে, পিজ্জা নাই। আৰু কি খাবি এতিয়া? নামতে বহিব নোৱাৰিছোঁ ওচৰত। এই চাওক মেনু। কি খাবি? তো গাইছ এতিয়া লাঞ্চ কৰি কিনে হৈ গ'ল। মানে হোটেলত কিবা খালোঁ আৰু পেটো ইমান নাই ভৰা। তো এতিয়া যাম আমি গুইজান ঘাটলৈ, তাত অকণমান ভিউ চাবলৈ। নদীৰ পাৰৰ ভিউটো একদম বঢ়িয়া লাগে, তো সেইটো আমি চাবলৈ গৈছোঁ। তো এতিয়া আমি বৰ্তমান বাইপাছতে আছোঁ, হোটেলৰ পৰা এতিয়া সোমাইছোঁ। আধা ঘণ্টামান লাগিবই তাত পাবলৈ, তেতিয়ালৈকে পূৰা ছানছেট হৈয়ে যাব নেকি। ছানছেট নোহোৱা আগতে পাব লাগিব, তেতিয়া বেছি ভাল লাগিব। তো গাইছ এতিয়া কৃষ্ণচূড়াৰ পৰা মাগুৰী বুলি কৈছোঁ, হেৰি গুইজান নদীলৈ আহিছোঁ, গুইজান নদী ঘাট। তো ইয়াত ছানছেট হৈ গ'ল, সেইকাৰণে ইমান ভাল নলগা। ছানছেট টাইমত আহিলে বেছি ভাল লাগিলে হয়। কি চাবি এতিয়া, ছানছেট খতম। হে তো গাইছ চাওক, ছানছেটেই খতম হৈ গ'ল আমি আহোঁতে। তো গাইছ এতিয়া এই গুইজান ঘাটত পূৰা আন্ধাৰে হৈ গ'ল।
তো চব পিনে গ'লোঁ, চব পিনে লছেই হৈ গ'ল, ক'তো একো ভালকৈ ফূৰ্তি কৰিব নাপালোঁ। তো বেলেগ দিনাকৈ আহিম। কৃষ্ণচূড়া চবতকৈ মেইন একদম পূৰা ফূৰ্তি লাগিছিলে, একদম কাপোৰ চাপোৰ লৈ গৈছোঁ, কিন্তু সাঁতুৰিবই নোৱাৰিলোঁ তাত, একদম বেয়া লাগিছে। এতিয়া ঘৰলৈ গৈছোঁ আৰু। তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া স্কুটি থ'বলৈ যাম। সিহঁতৰ হেৰি আছিলে লেচলা খুৰী নাই পাৰবা মই খুৰীত আছিলে, তো সিহঁতৰ ঘৰত থ'বলৈ যাম। ভাড়াত লৈ আহিছিলোঁ, এনেই গৈছোঁ নাই মানে ভাড়াত, ই খুজিছিলে তো দি দিলে। মাৰ কি তো গাইছ এতিয়া স্কুটি থৈ কিনে ঘৰ আহি পাই গ'লোঁ আৰু গৈছিলোঁ স্কুটিত, আহিছোঁ চাইকেলত। এইটো চাওক তো গাইছ মোক ৰাস্তাতে চাৰ্ট খোলা কৰাই দিছে। মোৰ চাৰ্ট পিন্ধি কিনে গৈছিলোঁ মই। মোৰ চাৰ্ট পিন্ধি কিনে গোটেই হেৰি তিনিচুকীয়া ঘূৰিছে। লধৰ তিনিচুকীয়া নহয় বা, বাও নাই, কৃষ্ণচূড়া কৃষ্ণচূড়া দেখি গ'লোঁ আজি। তো গাইছ আমাক ইমান গৰম লাগিছে, এতিয়া মই গা ধুম।